হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি বতৰটো বহুত বেছি ধুনীয়া হয়। গা পা ধুই লৈ ভাবিলোঁ ভিডিঅ' এটাকে ষ্টাৰ্ট কৰোঁ। এয়া আগফালে অকণমান ওলাই আহিছিলোঁ আৰু আমাৰ দুইজনাই ইয়াক খেলি আছে লুডু দেই। ককায়েক ভায়েক দেখিছে নহয়, লুডু একেদিন খেলিয়ে আছে কণ্টিনিউ। তাৰপিছত নৈয়ে উঠি ল'লে মাৰ কোলাত। মায়ে চাকি দি লৈ আগফালে ধূপ ঘূৰাব আহিছিলে। তাই মানে ধূপ ঘূৰোৱা দেখিলে, ফুল চিঙা দেখিলে মানে ৰ'ব নোৱাৰে আৰু আইতাকহঁতৰ লগত লাগি যায়। নমু দিয়া কামটো মানে বহুত বেছি ভাল পায়। গোঁসাই ঘৰতো সোমায়গৈ লগত। তাৰপিছত আহিছিলে অনলাইনৰ পৰা এখন ষ্টেণ্ড ফেন। সেইখন দুইজনে ফিটিং কৰাত ব্যস্ত হৈ আছে। আৰু ছাইডত যে এইখন দেখিছে, এইখন অফলাইন অনা হৈছিলে দেই। আৰু অনলাইনত অনাখন ফিটিং কৰি আছে। বাবুৱে মানে বেছি ভালকৈ পাৰে এইবোৰ কাম। লগতে বিক্ৰমো লাগি আছে। আজি আপোনালোকৰ লগত কেইটামান কথা পাতোঁ বুলি ভাবিলোঁ। থাম্বনেইলত চাগে গমেই পাইছে কি বিষয়ক হ'ব কথাখিনি, নহয় জানো? মানে মনত খুদুৱাই থাকে কিছুমান কথা, গতিকে কৈ পেলাওঁ আৰু মইতো ভিডিঅ'তে কৈ থাকোঁ কথাবোৰ, নহয় জানো? মানে কি জানেনে, এই কিছুমান মানুহে যে আপোনাৰে ধাৰ খাই থৈছে ধৰক, তাৰপিছত আপোনাৰ ওচৰত যেতিয়া এটিটিউড দেখায় তেতিয়া কেনেকুৱা লাগে বাৰু? মোৰ লগত নহয় প্ৰায়ে হয় তেনেকুৱা। তাৰমানে কি জানেনে, আপুনি ধৰক কোনোবা মানুহক যদি কেতিয়াবা গিফ্ট দি থৈছে, কাৰোবাক মৰমত বা কাৰোবাক সহায় কৰি থৈছে কেতিয়াবা, মানে মোৰ নেচাৰটোৱে তেনেকুৱা। মই মানুহক সহায় কৰিব পালে নহয় চব পাহৰি যাওঁ। আগতে যদি মোৰ লগত কিবা বেয়াও কৰি থৈছে সেইটোও পাহৰি যাওঁ। আৰু মানুহক মানে হাঁহি মাতি নিজে নিজে মাতি লওঁ, তেনেকুৱা টাইপৰ। কিন্তু এতিয়া নহয়, মই যে মাজতে কৈছিলোঁ সময়ে পৰিস্থিতি সলনি কৰে, পৰিস্থিতিয়ে কিছুমান মানুহক সলনি কৰে। গতিকে ময়ো অকণমান নহয় আজিকালি সলনি হ'বলৈ বাধ্য হৈছোঁ বুলি এইটো কাৰণেই কৈছোঁ, মানে কিছুমান মানুহৰ মানে এটিটিউড কিছুমান দেখিলে ভাল নালাগে। মানে আপুনি সহায় কৰি থৈছে আপোনাৰ সময়ত মানে, বা আপুনি সদায় সহানুভূতিশীল হৈ থাকে সেইখিনি মানুহৰ প্ৰতি। তাৰপিছত যেতিয়া আপুনি একো বেয়া নকৰাৰ পিছতো আপুনি তেওঁলোকক মানে কোনোদিন বেয়াকৈ একো নোকোৱাৰ পিছত যেতিয়া আপোনাৰ ওচৰত এটিটিউড দেখায়, তেতিয়া আপুনি কি বুজিব বাৰু? এইটো একদম হিংসাই হয়। কাৰণ মানে মই মোৰ এই 30 বছৰৰ বেছিয়ে হ'ল দিয়কচোন, কিন্তু 30 বছৰ বুজা হোৱাৰ পৰা বুলিয়ে ধৰিছোঁ ধৰক। সেইখিনি সময়ৰ অভিজ্ঞতাৰ পৰা যিখিনি বুজি পাইছোঁ নহয়, মানুহৰ চাইক'লজিটো ভালকৈ বুজি পোৱা হৈ গৈছোঁ। তাৰমানে বহুত মানুহৰ লগত মানে কণ্টেক্টত থকা যায়। বহুত সৰুৰ পৰাই সামাজিক কাম কিছুমানতো লাগি আছিলোঁ। গতিকে বহুত মানুহৰ লগতেই মানে মিলা মিছা হৈছে। গতিকে এতিয়া মানে জানা হৈ গৈছোঁ। আৰু আপোনাৰ লগত নহয়, মানে আপুনি যদি অলপ ৰিচাৰ্চ কৰে দেখিব, এইখিনি মানুহে আপোনাৰ লগত এনেকুৱা কৰিব যিখিনিয়ে আপোনাৰ ধাৰ খাই থৈছে বুলি এইটো কাৰণে কৈছোঁ। হয় আপুনি মানে কেতিয়াবা সহায় কৰি থৈছে, নাইবা কেতিয়াবা কিবা দি থৈছে। তেনেকুৱা প্ৰফেশ্যনেল লাইফতো বহুত মানুহ আছে, আৰু বহুত মানে নিজৰ পাৰিবাৰিক ক্ষেত্ৰত বা জীৱনৰ বাটতো তেনেকুৱা মানুহ বহুত পোৱা যায়। আৰু আপুনি যদি মানে ওপৰত আছে তেওঁলোকতকৈ, তেওঁলোকে আপোনাক একো কৰিব পৰা নাই, সেইখিনি মানুহে কিন্তু আপোনালোকক মানে হিংসা কৰে বা এনেকুৱা মুখ ঘূৰাব দেখিলে, এনেই বিনা কাৰণত, বা আপোনাৰ কথা পিছত ধৰক বেয়াকৈ পাতে আপোনাৰ পিছত, তেতিয়া মানে সহজ হ'ব নোৱাৰে আপোনাৰ ওচৰত, সেই মানুহখিনিয়ে এনেকুৱা কৰে। এনেকুৱা ধৰণৰ নেচাৰ দেখিলে নহয় হাঁহিহে মানে উঠে। ডাইৰেক্টটো মুখৰ আগত হাঁহিব নোৱাৰোঁ, কিন্তু মানে ওঠৰ কোণেৰে হাঁহি এটা বিয়পি পৰে। বাৰু কৈ আছোঁ আকৌ পিছৰ কথাখিনি। এতিয়া আমি ওলাইছোঁ অকণমান ফুৰিবলৈ যাবলৈ, মানে হাৱা খাই আহোঁ বুলিয়ে ক'ব লাগিব। বিশেষ একো কাম নাই, এনেই বাগানবিলাক আছে যে মাজবাট লাইনত, সেইটো চাইডে ফুৰিবলৈ যাম। মানে বাবুও আছে আৰু নৈয়েতো গাড়ীত উঠি ভালেই পায়। টাটা কৈ দিয়া, টাটা কোৱা, হিৰুদাৰ এটা কবিতালৈ মনত পৰিছে, এতিয়া বসন্তকাল ফুলতকৈ কাঁইটেই ভাল। এতিয়া বাৰু বসন্তকাল নহয়, তথাপিও ফুলতকৈ কাঁইটেই ভাল বুলি যে কথাষাৰ আছে, সঁচাকৈ হয়। কিন্তু কাঁইটীয়া জীৱন হ'লেহে কিন্তু মানুহৰ জীৱনৰ মজাটো মানে গম পোৱা যায়, মজাটো ল'ব পৰা যায়। আৰু কাঁইটীয়া জীৱনত নহয় মানুহবিলাক আৰু বেছি ষ্ট্ৰং হৈ পৰে। মানে সেয়া মই কথাখিনি যে কৈ আছিলোঁ। আৰু এটা হিৰুদাৰ কবিতা আছে দেই, খুব ভাল লাগে মোৰ, মানে পংক্তিকেইটা। ইমান সহজে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে, শিলোৱা এন্ধাৰে মোক সেই বুলি ক'লে। তেনেকুৱাই আছিলে শাৰীকেইটা। ইমান সহজে বিচলিতটো মইতো নহয় বাৰু দেই। মানে কবিতাবোৰে যেতিয়া মোক মন চুই যায় নহয়, কেতিয়াবা মই নিজৰ লগতে তেনেকৈ কথা পাতোঁ। বাকী যি কি নহওক, মোৰ এনেকুৱা লাগে মানে এই হিংসাকুৰীয়া মানুহবিলাক, যিবিলাকে মানে চকুৱে মুখে যিবিলাকৰ মানে ফুটি উঠে,
যে আপোনাক বেয়া পায় সেইখিনি মানুহে আগতেও আপোনাৰ লগত যদি ভালো আছিলে সেইখিনি মাত্ৰ এক্টিংহে দি আছিলে আৰু সেইটো সময়ত ওলায়ে পৰে নিজে এয়া বিক্ৰমে নহয় চিংৰা আৰু পকৰি অলপমানো কিনি ল'লে আজি শনিবাৰ কাৰণে ওৰাং বন্ধ আছিলে ইয়াতে এখন দোকান পাই অলপমান কিনি ল'লোঁ প্ৰাকৃতিক পৰিৱেশত খামগে বুলি যিহেতু বাবুও আছে তাৰপিছত আমি ধুনীয়া ঠাই এটুকুৰা বিচাৰি লৈ এইকণতে ৰ'লোঁ অলপমান সময় ফটো চটো উঠিলোঁ এয়া বাবুৰ লগত নৈ একদম পূৰা ফ্ৰেণ্ড হৈ গৈছে দেখিছে নহয় এইকেইদিনত পূৰা মিলি গ'ল আৰু বহুত বেছি ভাল লাগিলে মানে এইফালে ভালেই লাগে খুব ধুনীয়া জেগা ন আৰু আপুনি নহয় মানুহৰ লগত বেছি সময় কটোৱাতকৈ যেতিয়া সময় পায় এনেকৈ প্ৰকৃতিৰ লগত কটাব মনটোক মানে একদম ভৰাই তুলিব বহুত বেছি সমৃদ্ধ কৰি তুলিব আৰু নিজক চিনি পাবলৈও বহুত বেছি সহজ হয় সুবিধা হয় মানুহবোৰ আজিকালি প্ৰায়ে কৃত্ৰিমতাৰে ভৰা ন গতিকে মানে ঘৰৰ পৰিয়ালৰ বাহিৰে দেই বাকী চবৰ ক্ষেত্ৰতে কৈছোঁ কিন্তু বাকী বেলেগ মানুহৰ লগত বহুত বেছি সময় কটাবলৈ গৈ কিন্তু একো লাভ নাই যি দেখিছোঁ বাকী সেয়া তাৰপিছত পকৰি চিংৰা যিবোৰ আছিলে সেইবোৰ খাই ল'লোঁ দেই মানে এনেকৈ খালোঁ হাতে হাতে লৈ আৰু উভতি আহিলোঁ কিন্তু আহি পাই ভিডিঅ'হে কৰিবলৈ নহ'লে আৰু তাতে কোলাতে তাৰমানে নৈ শুই গ'ল সেইটো কাৰণে আমি আকৌ লৰালৰিকৈ উভতিব লগা হ'ল আৰু আমি চেণ্টাৰত অকণমান কিবা কামতো সোমালোঁ গতিকে পাহৰি থাকিলোঁ ভিডিঅ' কৰিব আকৌ আহি লৈ লৰালৰিকৈ নহয় মেগী ফ্ৰাইড ৰাইচ বনালোঁ মানে বনাম বুলি যোৱাৰ আগতেই মানে ৰেডি কৰি থৈ গৈছিলোঁ অলপমান ভেজিটেবলছ কাটি থৈ তেনেকৈ গৈছিলোঁ গতিকে এতিয়া বনাই মেলি খাই একে আজৰি হৈছোঁ আৰু এতিয়াহে অকণমান ৰেষ্ট ল'ম নহ'লে মানে এতিয়া বেলি পৰিবৰে হ'ল সময়টো দেৰি হৈ যাব যে সেইটো কাৰণে খাই ল'লোঁ ৰাতিপুৱা ভালকৈ ভাত খাইছিলোঁ গতিকে লাঞ্চত আজি সেয়াই খালোঁ আৰু ফ্ৰাইড ৰাইচ নুডলছ দি কিনে তাৰপিছত এতিয়া ৰ'দ দেখিছে ভিতৰ পাইছেহি আহি খিৰিকীৰে জাবৰ হৈছে যে এইফালে পশ্চিম ফালে আহিছে আৰু বাৰু যি কি নহওক এতিয়া অলপমান ৰেষ্ট লওঁ তেতিয়াহ'লে তাৰপিছত আকৌ লগ পাই আছোঁ চাই থাকিব এতিয়া এইখিনি সময় নৈৰ লগত ব্যস্ত আৰু কথাবোৰ যে ক'লোঁ কোৱাৰ আচলতে কাৰণটোতো জানেই আপোনালোকে মই ইয়াতে যেতিয়া কথাবোৰ কওঁ নহয় পাতল লাগে আৰু মই ভাবোঁ যে কোনোবাই হয়তো ৰিলেট কৰিব পাৰিব নিজৰ জীৱনৰ লগতো সেইটো কাৰণে কওঁ মানুহৰ জীৱনটো একেবাৰে খন্তেকীয়া নহয় জানো গতিকে কাৰোবাক হিংসা কৰি কাৰোবাৰ বেয়া চিন্তা কৰি কাৰোবাৰ কথা বেয়াকৈ আলোচনা কৰি থাকি কিনো পাম নহয় জানো সেইটো মানে আমাৰ দেখোন মনে নকয় মোৰ নিচিনাও বহুত মানুহ আছে বাৰু যিবিলাকে অকল নিজক লৈয়ে ব্যস্ত থাকে কিন্তু অধিকাংশ মানুহেই যে এই বেলেগৰ পিছত লাগি থাকোঁতেই যায় বেলেগক হিংসা কৰি মুখ ক'লা কৰি এইবোৰ কৰি থাকি কি পায় নাজানো তাৰপিছত জীৱনৰ অন্তিম সময়ত ভাবিব যে কি কৰিলোঁ জীৱনটোত এইবোৰ কৰি থাকোঁতেই গ'ল কাৰণ নিজৰ জীৱনৰ ফালে তেতিয়া চাবলৈ মানে আহৰিয়ে নহয় ন এনেকৈ মানে বেলেগৰ কথা আলোচনা কৰি থাকোঁতেই যায় বেলেগক হিংসা কৰি থাকোঁতেই যায় আৰু মোক হিংসা কৰি আপোনালোকে কি পাব বাৰু কওকচোন মই জানো মোৰ ভিডিঅ' চাই সেইখিনি মানুহে আৰু সেইটো কাৰণে চাগে বেছিকৈ হিংসা লাগি থাকে গতিকে এইটো ভিডিঅ' চাব সেইটো কাৰণে ডাইৰেক্টলি কৈছোঁ আপোনালোকে মোক হিংসা কৰি একোৱেই কৰিব নোৱাৰে মই কপালত যি লৈ আহিছোঁ নহয় ভাগ্যখনত যি লৈ আহিছোঁ সেয়াই হ'ব আৰু আজিকালি মই শিকিছোঁ বুলি কৈছোঁ নহয় মানে মোৰ লগত মানে পৰিস্থিতিয়ে সলনি কৰে ন মানুহক ময়ো সলনি হ'বলৈ বাধ্য হৈছোঁ মোক যোনে মানে নামাতে নহয় বা এটিটিউড মোৰ ওচৰত দেখায় ময়ো তেওঁলোকক আজিকালি দেখাব পাৰোঁ মোৰ এটিটিউডটো তেওঁলোকৰ ব্যৱহাৰৰ ওপৰতে নিৰ্ভৰ কৰে আজিকালি আৰু মই ভাবোঁ সেইটোৱে যুক্তিসংগত হয় মানে নহ'লে আপোনাৰ দুৰ্বলতা বুলি ভাবিব এইবোৰ কৰা চাউণ্ডটো আকৌ কৰা কুকুৰ ইয়াৰ চাউণ্ড শুনি কুকুৰে ইয়ালৈকে বিচাৰি আহিছে গোসানী খুৰাই কি চাউণ্ড উলিয়াব পাৰে ন আকৌ মেকুৰীৰ কোনে উলিয়াইছিলে হা কৰা আকৌ মুৰ্গী হাঁহ আৰু মুৰ্গীটো উলিয়াব দিয়ে এইটো ভালকে পাৰে কুকুৰে মেকুৰীটো যে একদম পুৰা সঁচা বুলি মই সঁচা মেকুৰী আহা বুলি ভাবি আছো হাঁহ মুৰ্গীটো উলিয়াব দিয়াচোন তাক সেইটো মই আহিলে নোৱাৰা হয় হাঁহ মুৰ্গীটো উলিয়াচোন কুকুৰটো
মাইনা মান গোসানী কি মোক মাইনা মাইনা মাতি আছা যি নহওক আজিৰ ব্লগটোৰ লগতে ঢেৰ কথা পাতিলোঁ বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিম এয়া ফটো কেইখনমান আজি ফুৰিব যাওঁতে উঠিছিলোঁ এনেকৈ মনবোৰ ভাল লগাই ৰাখিব লাগিব নহয় জানো জীৱনটো এনেকুৱাই গতিকে সকলো ভালে থাকক